ডিচেম্বৰ মাহত ৰাতিপুৱা বিচনাখন এৰাটো বৰ এটা কষ্টৰ কাম দেই। তাতে আকৌ চলি আছে মোৰ পৰীক্ষা। এই পৰীক্ষা কেইদিনৰ আগতে মোৰ গোটেই বছৰটোৰ টোপনিখিনি মাৰিবলৈ মন। উপায় নাই, ষ্টুডেণ্টৰ জীৱন এনেকুৱাই, বহুত ষ্ট্ৰাগল। হ'লেও নিজকে মটিভেট কৰি ভাত একাহী খাই পেলাই পঢ়িম বুলি ভাবিছোঁ। এইফালে মোৰ ৰুমমেটৰ আধা আধি চিলেবাছ কমপ্লিট হ'লেই, কিন্তু পঢ়িম বুলিয়ে জানো পঢ়িব পাৰি? যিহেতু পৰীক্ষাৰ বতৰ, সমস্ত কামখিনিওতো পৰীক্ষাৰ আগতেই মনত পৰে। আৰু কিয় নাজানো, পৰীক্ষা শেষ কৰি ক'বালৈ ফুৰিবৰ যোৱাৰ প্লেনো পৰীক্ষাৰ আগদিনাখনেই বনে। এইবাৰ আমি পৰীক্ষা শেষ কৰি গোৱালৈ যাম বুলি ভাবিছোঁ। দূৰৰ জেগা হ'লে কেঞ্চেল কৰিও ভাল লাগিব দিয়কচোন। বাৰু বহুত হৈ গ'ল অদৰকাৰী কথা। ৰাতি আকৌ লগৰ এজনীৰ বাৰ্থডে আছিল। পৰীক্ষা আছে বুলিয়ে জানো চেলিব্ৰেশ্যনবোৰ নকৰাকৈ থাকিব পাৰিম? এতিয়া কালি পৰীক্ষাই মোক ফালে নে মই পৰীক্ষাক ফালোঁ জানিবলৈ আপোনালোকে নেক্সট ভিডিঅ'লৈ অপেক্ষা কৰক। আৰু এতিয়া আপোনালোকেও পঢ়ক।